দিন রাত কষ্টটো কৰি আছে বেছি পইচা ঘটিবৰ কাৰণে কিন্তু চেষ্টা কৰিও আপুনি সেই এমাউণ্টলৈকে যাব পৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে চাওক আপুনি জীৱনত কিমান টকা ইনকাম কৰিব সেইটো কেৱল আপোনাৰ হাৰ্ডৱৰ্কৰ ওপৰত ডিপেণ্ড নকৰে সেইটো লগত ডিপেণ্ড কৰে আপুনি কোনটো ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট কৰি আছে মই ল অফ এট্ৰেকশ্যনৰ কোচ হয় তো মই ল অফ এট্ৰেকশ্যনৰ বিষয়ে শিকাওঁ তো ল অফ এট্ৰেকশ্যন এইটো কথা কয় যে আপুনি যিটো ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট হৈ থাকিব সেইটো ফ্ৰিকুৱেঞ্চিৰ বস্তুৱে আপুনি আপোনাৰ জীৱনলৈকে আকৰ্ষণ কৰি আনিব গতিকে যদি আপুনি বেছি পইচা ইনকাম কৰিব লাগে আপোনাৰ ভাইব্ৰেশ্যনটো বেছি পইচা থকা মানুহৰ দৰে হ'ব লাগিব ল অফ এট্ৰেকশ্যনে কয় যে আপুনি যিটো বস্তু বিচাৰে সেইটো বস্তু আপুনি জীৱনলৈকে কেতিয়াও আকৰ্ষণ কৰিব নোৱাৰে আপুনি সেইটো বস্তুহে আকৰ্ষণ কৰিব পাৰিব যিজন মানুহ আপুনি হয় গতিকে আপুনি হয়তো বেছি টকা ইনকাম কৰিব বিচাৰি আছে কিন্তু সেইটোৱে এনাফ নহয় এনাফ হ'ব যিনা আপুনি ভিতৰৰ পৰা বেছি ইনকাম কৰা মানুহৰ দৰে বিহেভ কৰা আৰম্ভ কৰিব ইয়াক মই আপোনালোকক কেইটামান ভুল দেখুৱাই দিওঁ আৰু লগতে আপুনি তাৰ কাৰণে কি কৰিব লাগিব সেইটোও দেখুৱাই দিওঁ নম্বৰ 1 ধনী মানুহে যেতিয়া বেছি পইচা ঘটি থাকে তেওঁলোকে মানুহৰ আগত এইটো কথা খোলাকৈ শ্বেয়াৰ কৰে যে তেওঁলোকে বেছি পইচা ইনকাম কৰি আছে তেওঁলোকে কেতিয়াও তাক লুকাই নাৰাখে আপুনি চাব নৰ্মেল মানুহ এজনে কিমান ইনকাম কৰি আছে কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰে কিন্তু আম্বানী আদানীহঁতৰ যদি আপুনি ইনকামৰ বিষয়ে জানিব লাগে চিম্পলি নেটত চাৰ্চ কৰি দিলে হ'ল আপুনি গম পাই যাব তেওঁলোকে কিমান টকা ঘটে কাৰণ তেওঁলোকে কেতিয়াও পইচা নাই বুলি ক'ব বেয়া পায় বা সেইটো ফ্ৰিকুৱেঞ্চি তেওঁলোকে নাথাকে কিন্তু আমি সাধাৰণ মানুহে এটা ভুল বাৰ কৰোঁ আমি যিমানবাৰ সুযোগ পাওঁ সিমানবাৰ আমি এটা কথা কৈ থাকোঁ যে আমাৰ তাত পইচা নাই ঘৰত কোনোবা আলহী আহিলেও আমি কওঁ যে এই মাহটো চলিব ইমান দিগদাৰ পইচা একেবাৰে নৰয় গোটেই কাম কৰি তো আমি দিনটোত যদি 2-3 বাৰ পইচা নাই বুলি কৈ থাকোঁ তেতিয়াহ'লে আমাৰ ফ'কাছটো পইচাত নাইট গুচি যাব আৰু যিটো বস্তু আমি ফ'কাছ দিম তাত এনাৰ্জি গুচি যাব আৰু য'ত এনাৰ্জি যাব তাতে ভাইব্ৰেশ্যন জেনেৰেট হ'ব আমি যেতিয়া প্ৰব্লেমটোত ফ'কাছ কৰি থাকিম আমাৰ ভাইব্ৰেশ্যনটো সেই প্ৰব্লেমটোৰ লগত এলাইন হৈ যাব তেতিয়া ইউনিভাৰ্ছে এনেকুৱা অপৰচুনিটি দিব এনেকুৱা ইভেণ্ট আমাৰ জীৱনত ঘটাব যিটোৰ কাৰণে আমি সেই ভাইব্ৰেশ্যন যাতে আৰু বেছি ফিল কৰিব পাৰোঁ তাৰমানে আপোনাৰ জীৱনত বেছি প্ৰব্লেম আপুনি আকৰ্ষণ কৰি লৈ আহিব ইয়াৰ অপজিটে আপুনি কি কৰিব ইয়াৰ অপজিট আপুনি কৰিব লাগিব গ্ৰেটিটিউড আজি আপোনাৰ ইনকাম যিমানেই নহওক কিয় 5,000 হওক 10,000 হওক 15,000 হওক 50,000 হওক 1 লাখ টকা হওক যিমানেই ইনকাম নহওক কিয় আপুনি যিখিনি ইনকাম বৰ্তমান পাই আছে সেইটোক লৈ প্ৰথম গ্ৰেটফুল হোৱা আৰম্ভ কৰক আপুনি আপোনাৰ ইনকামটোক থেংক ইউ কোৱা আৰম্ভ কৰক যে তুমি নাথাকিলে মই এতিয়া যিখিনি পাই আছোঁ সেইখিনি নাপালোহেঁতেন আই লাভ মানি আই এম থেংক ইউ ইউনিভাৰ্ছ ফৰ দিছ মানি যেতিয়া আপুনি পইচাটোক লৈ গ্ৰেটিটিউড ফিল কৰা আৰম্ভ কৰিব তেতিয়াহ'লে আপোনাৰ এলাইনমেণ্টটো গ্ৰেটিটিউডৰ লগত আহিব তেতিয়া ইউনিভাৰ্ছে এনেকুৱা চিটুৱেশ্যন আৰু ক্ৰিয়েট কৰিব যাৰ দ্বাৰা আপোনাৰ তাত আৰু বেছি পইচা আহক আৰু আপুনি আৰু সেই গ্ৰেটিটিউডটো যাতে ফিল কৰক কাৰণ যিটো আপুনি ফিল কৰি আছে সেইটোকে ইউনিভাৰ্ছে আপোনাক বাৰ ফিল কৰাই থাকিব বিচাৰে ছেকেণ্ড পইণ্ট এজন ধনী মানুহে অবভিয়াছলি মানি খুব ধুনীয়াকৈ মেনেজ কৰে এইটো কথা চাগে মই নক'লেও আপোনালোকক হ'ব তেওঁলোকে ক'ত ছেভিংছ কৰিব লাগে ক'ত ইনভেষ্ট কৰিব লাগে কিমান খৰচা কৰিব তেওঁলোকে প্ৰপাৰলি প্লেনিঙত চলে তেওঁলোকৰ হেল্থ ইঞ্চুৰেঞ্চ থাকে তেওঁলোকৰ টাৰ্ম ইঞ্চুৰেঞ্চ থাকে এভৰিথিং এতিয়া কথাটো হ'ল যে আপুনি আপোনাৰ পইচাটোক মেনেজ কৰে নে নাই এতিয়া আপোনাৰ মাইণ্ডত এটা প্ৰশ্ন আহিব যে মোৰ ইনকাম বহুত কম মই সেইটো পইচা আপোনালোক কি মেনেজ কৰিম ইয়াতে আমি ডাঙৰ ভুলটো কৰোঁ চাব হা যদি আজি এজন মানুহৰ ইনকাম 30,000 টকা মাহত হয় আৰু তেওঁ পইচাটোক মেনেজ নকৰে ইউনিভাৰ্ছৰ কাৰণে এইটো এনেকুৱা হ'ব যে 30,000 টকা যিজন মানুহে মেনেজ কৰিব পৰা নাই তেওঁক মাহত 3 লাখ টকা দি পেলাই মই আকৌ কিয় বিপদ মাতি আনো গতিকে তেওঁ 30,000 থাক পাৰিলে আৰু অলপ কমিহে যাওক যাতে তেওঁ মেনেজ কৰাত সুবিধা হয় সেইটো কাৰণে আজি আপোনাৰ যিমানেই ইনকাম নহওক কিয় আপুনি সেই পইচাটো প্ৰপাৰলি মেনেজ কৰা আৰম্ভ কৰক কিমান পইচা আপুনি ফিক্সড ডিপজিটত ৰাখিব কিমান পইচা আপুনি ছেভিংছ একাউণ্টত ৰাখিব কিমান পইচা আপুনি মিউচুৱেল ফাণ্ডত ৰাখিব সেই প্ৰপাৰলি পইচাটোক মেনেজ কৰা আৰম্ভ কৰক মানি কেনেকৈ মেনেজ কৰিব লাগে ইয়াৰ বিষয়ে আপুনি ঢেৰ ইউটিউবত ভিডিঅ' পাই যাব তাৰ পৰা কোনোবা এটা প্ৰচেছ আপুনি উঠাই লওক মানি মেনেজমেণ্টটোক আপুনি কৰা আৰম্ভ কৰক যেতিয়া আপুনি 30,000 টকাটোক প্ৰপাৰলি মেনেজ কৰা আৰম্ভ কৰিব তেতিয়া ইউনিভাৰ্ছে আপোনাক 3 লাখ টকা দিবৰ কাৰণে যুঁজা চলোৱা আৰম্ভ কৰিব 3 নম্বৰ কথাটো হ'ল যে আমাৰ আটাইৰে পাষ্ট লাইফৰ পৰা পাষ্ট লাইফ মানে মই আগৰ জীৱনৰ কথা কোৱা নাই এইটো জীৱনতে আমি যেতিয়া শৈশৱকাল আছিলোঁ তাৰ পৰা আমাৰ ব্ৰেইনত কিছু লিমিটিং বিলিফ জেনেৰেট হয় যেনেকৈ পইচা গছত নালাগে যেনেকৈ আঁঠুৱা চাইহে ভৰি মেলিব লাগে ৰাইট বেছি পইচা হ'লে খুব প্ৰব্লেম বেছি পইচা হ'লে মানুহৰ অহংকাৰ হৈ যায় এনেকুৱা ধৰণৰ কথা আমি সৰুৰ পৰাই বহুত শুনি আছোঁ এতিয়া এইটো হৈছে আমাৰ বিশ্বাস আৰু আমি যিটো বিশ্বাসত থাকোঁ ইউনিভাৰ্ছে সেইটো পটককৈ কেটচ কৰিব পাৰে এতিয়া হ'ব যদি আমি এইটো বিশ্বাস কৰোঁ যে পইচা ইনকাম কৰা মানে বেছি পইচা ইনকাম কৰিলে মানুহ অহংকাৰী হয় তো ইউনিভাৰ্ছে আমাৰ বিশ্বাসটোক
ৰেচপেক্ট কৰে ইউনিভাৰ্ছে আমাক তেতিয়া ধনী বনাব নুখুজিব কাৰণ আমি ধনী হ'লে অহংকাৰী হৈ যাম এনেকুৱা হয় ন যে বেছি পইচা ইনকাম কৰাটো খুব টান ইউনিভাৰ্ছে আমাৰ বিলিফটোক ৰেচপেক্ট কৰে আৰু এইটো সঁচা বুলি প্ৰমাণ কৰিবৰ কাৰণে ট্ৰাই কৰে সেইটো কাৰণে আমি বহুত কষ্ট কৰিলেও আমি পইচা নাপাওঁ সেইটো কাৰণে যদি আপোনাৰ কিছু লিমিটিং বিলিফ আছে পইচাক লৈ তেতিয়াহ'লে প্ৰথম সেই লিমিটিং বিলিফবিলাকক আপুনি চাইড কৰক কেনেকৈ চাইড কৰিব তাৰ কাৰণে আপুনি এফাৰ্মেশ্যন ইউজ কৰিব পাৰে ধৰক আপুনি ভাবে যে মই ভাবোঁ যে পইচা গছত লাগে মোৰ এইটো বিশ্বাস যে পইচা ইনকাম কৰা বহুত টান মই ভাবোঁ যে পইচা ইনকাম কৰাৰ কাৰণে মানুহে কিবা 2 নম্বৰী কাম কৰিব লাগে ৰাইট তেতিয়াহ'লে ইয়াৰ অপজিটত আপুনি কিছু এফাৰ্মেশ্যন লগাওক যে পইচা ইনকাম কৰাটো আজিৰ যুগত বহুত সহজ মই ধুনীয়াকৈ কোনো 2 নম্বৰী কাম নকৰাকৈ মই বহুত বেছি পইচা ঘটিব পাৰিম মানি কামছ টু মি ইজিলি এণ্ড এফৰ্টলেছলি ফ্ৰম both expected and unexpected way এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন যদি আপুনি দিয়া আৰম্ভ কৰে তেতিয়াহ'লে লাহে লাহে আপোনাৰ ব্ৰেইনটো ৰিপ্ৰগ্ৰেমিং হোৱা আৰম্ভ হ'ব আপোনাৰ পুৰণি লিমিটিং বিলিফবিলাকত ৰিৰাইটিং ষ্টাৰ্ট হ'ব তো লাহে লাহে সেই বিলিফবোৰ গুচাই যাব আৰু নতুন বিলিফবোৰ ইনষ্টল হ'ব যিদিনা আপোনাৰ ব্ৰেইনটো এইটো বিশ্বাস কৰা হ'ব যে পইচা ইনকাম কৰা বহুত সহজ মই যিটো কাম কৰোঁ তাৰ পৰাই পইচা আহে পইচা মোৰ পৰা চাৰিওপিনৰ পৰা আহে ইভেন কিছুমান জাগাততো মই নিবিচৰা ধৰণেও পইচা অহা আৰম্ভ কৰে যিদিনা আপোনাৰ ব্ৰেইনে সেইটো বিশ্বাস কৰা আৰম্ভ কৰিব নহয় বিশ্বাস কৰক আপোনাৰ চাৰিওপিনৰ পৰা পইচা অহা আৰম্ভ হ'ব যদি এই বস্তুবিলাকৰ বিষয়ে আপুনি খুব ডিটেইলছত শিকিব বিচাৰে ইয়াৰ কাৰণে আমি প্ৰত্যেক মাহত এটা 2দিনীয়া ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপ কৰোঁ এই ৱৰ্কশ্বপটো আপোনালোকে মাত্ৰ 99 rupees দি জইন কৰিব পাৰিব মই কমেণ্টত ইয়াৰ ডিটেইলছ শ্বেয়াৰ কৰি দিম আৰু লগত যদি আপোনালোকে ভাবে যে মই ইনবক্সত আপোনালোক ডিটেইলছটো শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে আপোনালোকে কমেণ্টত LOA বুলি টাইপ কৰিব তেতিয়া আমি ইনবক্সত আপোনাক আমাৰ এই ৱৰ্কশ্বপটো ডিটেইলছ শ্বেয়াৰ কৰি দিম শিকক ল অফ এট্ৰেকশ্যনছ প্ৰপাৰলি মানে কেনেকৈ মেনেজ কৰে শিকি লওক আৰু আপোনাৰ লাইফটো খুব ধুনীয়া কৰক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ কাৰ কাৰণে এইটো ভিডিঅ' আই অপেনিং আছিল টাইপ কৰিব মি বুলি থ্যাংক ইউ সো মাচ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব